29 তাৰিখে জানুৱাৰী মাহৰ আৰু ফেব্ৰুৱাৰী মাহৰ 6 তাৰিখ মুখ্যমন্ত্ৰীগৰাকী ইয়ালৈ আহিছিল। আমাৰ স্থানীয় এটা ৰাইজৰ দল গৈছিল আৰু মুখ্যমন্ত্ৰীগৰাকীকে ৰঙামাটি টোলগেটৰ বিষয়ে আচলতে ধুনীয়াকৈ কৈছিল যে ইয়াত আচলতে স্থানীয় ৰাইজখিনি আচলতে কোন তৰফৰ পৰা কোন ক্ষেত্ৰত আচলতে তেওঁলোকৰ প্ৰভাৱান্বিত হৈছে। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ ক'লে যে তেখেতে DC মহোদয়ৰ লগত আলোচনা কৰিব। তাৰপিছত মুখ্যমন্ত্ৰীগৰাকীয়ে ক'লে যে স্থানীয় ৰাইজৰ ইমান কিলোমিটাৰলৈকে কোনো ধৰণৰ টুল টেক্স আচলতে ল'ব নোৱাৰে। তাৰপিছতো চাব, যেতিয়া স্থানীয় ৰাইজখিনি ইয়াত প্ৰভাৱান্বিত হৈছে, স্থানীয় মুখ্যমন্ত্ৰীগৰাকীৰ কথাখিনিও যেতিয়া ইয়াত মনা নাই, মুখ্যমন্ত্ৰীগৰাকীৰ কথা ক'লে স্থানীয় ৰাইজক এই টুলগেটৰ হৰেণ মহন্তৰ যোনটো ভেৰণীয়া গুণ্ডা বাহিনী ইয়াত পুহি ৰাখিছে, সেই গুণ্ডা বাহিনীটোৱে কয় যে কোন মুখ্যমন্ত্ৰী, আমি মুখ্যমন্ত্ৰীৰ কথা মতে নচলে, ইয়াত হৰেণ মহন্ত MD কনচন্টৰিয়াম যোনটো আচলতে ইয়াত কালেকশ্যন এজেঞ্চি, সেই এজেঞ্চি মতেহে চলিব। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আহ্বান জনাব বিচাৰিছোঁ, আপুনি অকণমান নিজৰ গাটো চিকুটি চাবচোন। আপুনি হৰেণ মহন্তৰ মুখ্যমন্ত্ৰী নে স্থানীয় ৰাইজৰ মুখ্যমন্ত্ৰী? যদি আপুনি গাটো চিকুটি চাই লৈ পেলাই পায় যে আপুনি ৰাইজৰ মুখ্যমন্ত্ৰী, তেতিয়াহ'লে হৰেণ মহন্তৰ এই ভেৰণীয়া গুণ্ডা বাহিনীটোক আপুনি আচলতে নাকি লগাবলৈ এটা ব্যৱস্থা গ্ৰহণ কৰক। আপুনি কৈছে, আমি শুনিছোঁ স্থানীয় ৰাইজে তাত প্ৰভাৱান্বিত হৈছে, ঠিকে আছে, কিন্তু বাস্তৱিক ক্ষেত্ৰত ইয়াত কি হৈছে? ৰঙামাটিত এখন বজাৰ আছিল বুলি এইটো কাৰণেহে কৈছোঁ, আজিৰ তাৰিখত সেই বজাৰখন নাই। ইয়ালৈ যদি এগাড়ী পাচলি লৈ পেলাই এই ৰঙামাটি বজাৰখনলৈ আহে, ইয়াত টুল টেক্স দি থৈ আহিব লাগিব। টুল টেক্স দি লৈ পেলাই যদি ইয়ালৈ বেপাৰীজন আহে বা কৃষকজন আহে, তেওঁ লাভ কৰিব কি, ঘৰলৈ নিব কি? গতিকে এই কথাখিনিত স্থানীয় ৰাইজক ক্ষোভ আছে আৰু এই কথাখিনি আমি অতদিনে যুক্তিসংগতভাৱে কৈ আহিছোঁ আৰু আমাৰ কথাখিনিত আমি উইথ ডকুমেণ্টছ, উইথ তথ্য আমি কথাখিনি কৈ আছোঁ। তাৰ পাছতো যদি আচলতে মুখ্যমন্ত্ৰীগৰাকীক কথাকে যদি ভেঙুচালি কৰিব পাৰিছে, তেতিয়াহ'লে স্থানীয় ৰাইজৰ কথা শুনাৰ ইয়াত আচলতে কোনো এটা পৰিৱেশেই নাই। গতিকে আমি এটা কথা ক'ব বিচাৰিছোঁ, হৰেণ মহন্তৰ এই গুণ্ডা বাহিনীটোক, ভেৰণীয়া গুণ্ডা বাহিনীটোক বা হৰেণ মহন্তক এটা কথা ক'ব বিচাৰিছোঁ, ডিঙিত ৰঙা গামোচা লোৱা নেতা আৰু নিজৰ ভাতৃস্নেহত ডুব গৈ থকা সংগঠনৰ নেতাক পকেটত সোমোৱাই যদি ভাবিছে স্থানীয় ৰাইজৰ এই প্ৰতিবাদটো তেওঁ মষিমূৰ কৰিব পাৰিব, তেতিয়াহ'লে তেওঁলোক মূৰ্খ স্বৰ্গত বাস কৰিছে। ইয়াত স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে সিদ্ধান্ত লৈছে যেতিয়ালৈকে স্থানীয় ৰাইজৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে এই আন্দোলন হ'ব। গতিকে আমি পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, আপুনি ইয়াৰ এটা স্থায়ী সমাধান দিয়ক, নহ'লে 2026 চনৰ আগন্তুক বিধানসভা নিৰ্বাচন, কিন্তু তাত আপুনি প্ৰত্যুত্তৰ পাব। যদি মুখ্যমন্ত্ৰীগৰাকী অসমৰ সৰ্বোচ্চ ব্যক্তি, অসমৰ মুৰব্বী, তেখেত এইখন যোনখন টোলগেটখন আছে অসমৰ ভিতৰতে পৰে, যদি মুখ্যমন্ত্ৰীৰ কথাখিনি ভেঙুচালি কৰিছে, তেতিয়াহ'লে আমি এতিয়া ভাবিবলৈ বাধ্য হ'ম যে মুখ্যমন্ত্ৰী আচলতে ক'ব লাগে কাৰণে কথাখিনি ক'লে। গতিকে আমি মুখ্যমন্ত্ৰীগৰাকীক কৈছোঁ, সময় এতিয়াও আছে, মূৰৰ ওপৰেদি পানী নোযোৱাৰ আগতে আপুনি এই ৰঙামাটি টোলগেটখনক লৈ পেলাই আমি স্থানীয় ৰাইজক সকাহ দিয়াৰ ব্যৱস্থা কৰক। আৰু তাকে যদি নকৰি লৈ পেলাই আপুনি হৰেণ মহন্তৰ প্ৰীতিত আপুনি ডুব গৈ থাকে, তেতিয়াহ'লে আপোনাৰ গাড়ীখনো কিন্তু এইবাৰ 2026ত ডুব যাব, সেইটোও স্পষ্ট। 6 তাৰিখে ছাৰে যিটো আমাৰ মুখ্যমন্ত্ৰী যিটো সমস্যা সমাধানৰ কাৰণে কৈ গৈছে 2 কিলোমিটাৰটো, সেই 2 কিলোমিটাৰ যিষাৰ কথা কৈছিলে, সেই কথাষাৰ আমি ইয়াত গেটত পোৱা অৱস্থাতো মই আনকি আমি নিউজটোও দেখুৱাই দিছোঁ, মই মোবাইলৰ পৰা নিউজটোও দেখুৱাইছোঁ যে এইটো নিউজত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কথাষাৰ কৈ গৈছে যে 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ ভিতৰত কোনো পইচা ল'ব নালাগে। সেইকাৰণে তাৰপিছত কোৱাৰ পাছত কৈছে যে এইটো আমি নাজানো, আমি দিব নোৱাৰিম, আমাক DCও কোৱা নাই, আমাক বোলে মুখ্যমন্ত্ৰীয়ে কোৱা নাই। মই এতিয়া কৈছোঁ, স্বয়ং মুখ্যমন্ত্ৰীয়ে কৈ গৈছে যেতিয়া আমি সেইকাৰণে আমি পইচা নিদিওঁ, তেতিয়া নামানিছে, তেওঁলোকে নামানে, পইচাটো লাগিব বুলিয়ে কৈ আছে। তাৰপিছত উপায় নাই, গাড়ী আকৌ ঘূৰাই লৈ গুচি গৈছে, পেচেঞ্জাৰ নমাই দিছোঁ উপায় নাইকিয়া। সকলো শিকি দিম আৰু গোটেই আমাৰ ৰঙামাটি যিখন ৰঙামাটি ডেইলি বজাৰখন বহে, সেই বজাৰখন এতিয়া কমপ্লিট বস্তুটো বন্ধ হৈ গৈছে, মানে কোনো মানুহ নহা হৈছে এতিয়া বজাৰখনৰ ভিতৰত। এই বিষয়ে কৈছোঁ, সেইকাৰণে অনুৰোধ জনাইছোঁ, আপোনালোকৰ চেনেলৰ অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সমস্যাটো যাতে সমাধান কৰক বুলি আমাৰ ফালে অনুৰোধ থাকিলে।